মই তোক যোৱাকালি একো বেয়াকৈ ব্যৱহাৰ কৰা নাছিলোঁ, মই তোক আপুনি বুলিহে ব্যৱহাৰ কৰি আছিলোঁ, কিন্তু তোৰ কমেণ্টটো দেখা পাই মোৰ এইটো গৰম উঠি গ'ল। কেলা ইমান মুখ লেওৰা কেলা মগু বনাইছে কেলা। যোৱাকালি ভিডিঅ'টো যে মই আপলোড কৰিছিলোঁ আৰু তই যে আহি পেলাই আজি ভুকিলি মানে কমেণ্টটো চেক কৰিলি আৰু মোৰ এই দাড়িকেইডাল দেখি তই যে ক'লি তই মিয়া নেকি ভাই আবি বকাচদা। প্ৰথম কথা শুন, এই দাড়িকেইডাল যিবিলাক পুৰুষ হয় সেই পুৰুষৰ মুখত এই দাড়িবিলাক থাকে, তোৰ যে নাই মোৰ কিন্তু সন্দেহ হৈছে এইটো আছেনে নাই। মানে তোৰ ভাগৰ কমেণ্টটো দেখা পাই মই বুজিছোঁ যে তোৰ পকত মই চেঙা তেল দিয়াৰ দৰে যে তোৰ লাগিছে। মানে যোৱাকালি ভিডিঅ'টোত মই তই বুলিও কোৱা নাছিলোঁ, মই আপুনি বুলি কৈছিলোঁ, তোক সন্মান দিছিলোঁ, কিন্তু তই সন্মানৰ যোগ্য নহয়, কাৰণ তোক মই একো বেয়াকৈ কোৱা নাছিলোঁ। তই ককাক লৈ পেলাই যিটো যে তই খেল খেলি আছ, তই এটা লীলা যে কৰি আছ, গম পাইছোঁ ককাটো সহজ সৰল এজন, কিন্তু তই যে মালটো বনাই আছ ককাক এটা টোপ বনাই পেলাই। মনত ৰাখিবি মোৰ মুখত যে আছে দাড়ি, মোৰ কিন্তু তলত আছে কেলা বাৰী। তোৰ যে মুখত নাই দাড়ি, মোৰ কিন্তু সন্দেহ হৈছে তোৰ তলত আছে জানো এইটো। বন্ধুসকল আপোনালোকে ভাবিব পাৰে যে মই আজি গালিটো কাক পাৰি আছোঁ, গালিটো এই বকাচদা মানে মিষ্টাৰ ৰাজাক পাৰি আছোঁ। এই বকাচদা আকৌ কালি মোক যোৱাকালি কমেণ্টটো কৰি কৈছে তই মিয়া নেকি ভাই। আবে মই তোক বাদ দে, মোৰ 14 গোষ্ঠী অসমীয়া, মানে আমি অসমীয়া মুছলিম যে গৰীয়া কয়, মই গৰীয়া পোৱালি, কিন্তু কেলা মোৰ তোৰ ওপৰত সন্দেহ হয় তই খেচাৰা নেকি। সেইবাবে আলে বালে কাৰোবাক কমেণ্ট কৰাৰ আগত 10 বাৰ চিন্তা কৰি ল'বি যে কমেণ্টটো কাক কৰিছ। তোকতো মই সন্মান দিছিলোঁ কেলা, এতিয়া তোক চুঙা চাই সোপা দিম আৰু আজি ভিডিঅ'ত চোৱাৰ পিছত যে তোৰ কেলা হিলি যাব। বন্ধুসকল যোৱাকালি যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ আৰু মিষ্টাৰ ৰাজাই যিটো আহি কমেণ্ট কৰিছে, আৰু আজি আপোনালোকক মই নকওঁ যে মোৰ ভিডিঅ'ত লাইক কৰক বা কমেণ্ট কৰক, এটাই কওঁ আপোনালোকে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ পেলাই মিষ্টাৰ ৰাজাৰ মোবাইলত গৈ সোমায় আৰু তাৰ যে ফাটি যায় মানে কটি, আৰু তাৰ যে কুকুৰৰ দৰে হয় গতি।